9 দিনৰ অন্তত নিজ ঘৰত উপস্থিত হলি বোকাজানৰ খোকন দেৱনাথ। আজি কিছুদিনৰ পূৰ্বে ৰিপৰ্ট লাইভ অসমত এটা বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতে সমগ্ৰ বোকাজান অঞ্চলজুৰি তোলপাৰ লাগিছিল। বোকাজানৰ পকালিৰ নিবাসী খোকন দেৱনাথ নামৰ লোকজন কুম্ভ মেলাত গৈ সন্ধানহীন হোৱা ঘটনাই চিন্তিত কৰি তুলিছিল পৰিয়ালৰ লগতে আত্মীয় স্বজনক। আৰু এই বাতৰি ৰিপৰ্ট লাইভ অসমত এজন জ্যেষ্ঠ ভাতৃয়ে নিজ ভাতৃৰ এখন ফটো হাতত লৈ বিচাৰি হাবাত ৰৈ খাই পৰা দৃশ্যই প্ৰতিজন হৃদয়ৱান লোকৰ চকু সেমেকাই তুলিছিল। কিন্তু সকলোৰে আশীৰ্বাদত নিজ ভাতৃৰ সন্ধান ওলাল 9 দিনৰ অন্তত। খোকন দেৱনাথে পণ্ডিত দীনদয়াল উপাধ্যায় ৰেলৱে ষ্টেচনৰ পৰা জ্যেষ্ঠ ভাতৃক ফোনযোগে যোগাযোগ কৰি ভালে থকাৰ কথা অৱগত কৰে। খোকন দেৱনাথে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়া অনুসৰি কুম্ভমেলাত স্নান কৰাৰ পাছতে প্ৰসাদ খাই অচেতন হৈ পৰে আৰু সম্বিত ঘূৰি অহাৰ পাছত ব্যক্তিগৰাকীৰ হাতত থকা নগদ 19,000 টকাত লগতে হাতত থকা মোবাইল ফোনটো সন্ধানহীন হৈ যায়। ইয়াৰ উপৰি ব্যক্তিগৰাকী অচেতন অৱস্থাত কোনো অজ্ঞাত লোকে প্ৰহাৰ কৰাৰ কথাও উল্লেখ কৰে, কিয়নো ব্যক্তিগৰাকীৰ শৰীৰৰ বিভিন্ন অংশত আঘাতৰ চিন স্পষ্ট হৈ আছিল। 9 তাৰিখ কোন ট্ৰেইনত গৈছিলে? STT না LTT নাম আছিল এইটোত। আপোনাৰ ক্ষেত্ৰত কি হৈছিল অলপ জনাব নেকি? আমাৰ ক্ষেত্ৰত আমিতো ইয়াৰ পৰা ভালে গৈছোঁ। তাত যোৱাৰ পিছত গা ধুলোঁ, গা ধোৱাৰ পিছত উঠি অহাৰ পিছত মাথা ঘূৰি পৰি গ'লোঁ মই 4-5 দিন। কোন জেগাত হেৰি হ'ল? পাটনা। পাটনাতে পাইছে আপোনাক? আপোনাক তাৰপিছত ইয়াৰ ৰিকভাৰ কৰিবলৈ ইয়ালৈ বোকাজানলৈ কোনে আনিব? আমাৰ এইফালে নদীৰ পৰা এইটো মানুহ কামাখ্যাৰ পৰা আনিছে মোক। আপোনাৰ লগত কেইজন ব্যক্তি গৈছিলে বোকাজানৰ? 22 জন মস্তি। 5জন? 22 জন। চব কুম্ভমেলালৈকে গৈছিলে? চব কুম্ভমেলালৈ গৈছিলে। মাৰতো মাৰিছে, কিন্তু মই ক'ব নোৱাৰোঁ কোনে কোনে মাৰিছে। ক'ত মাৰিছে আপোনাক? মোৰ গাঁৱত। আপুনি পাছত মানে ঘাওখিনি প্ৰত্যক্ষ ঘাওখিনি চাই ক'লোঁ, ভাবিছোঁ যে মাৰিছে মোক। আপুনি ঘৰৰ মানুহৰ লগত কেনেকৈ কণ্টেক্ট কৰিলে? ফোন নম্বৰৰ পৰা। দাদাৰ ফোন নম্বৰটো মনত আছিলে? পিছত মনত আহিছে, আগত মানে মনত নাছিলে মোৰ। আপোনাৰ হাতত টকা আছিলে নেকি? টকা আছিলে। কিমান আছিলে? 19,000 মান আছিলে। টকাখিনি আছে নাই এতিয়া? নাই। আপোনাৰ লগত নিয়া বস্তু কি কি পালে আপুনি? একো পোৱা নাই। একোৱে পোৱা নাই? একো পোৱা নাই। মানে টকা মোবাইল চব লৈ গ'ল। কোনে লৈছে কি কথা আপোনাৰ একো গম নাপাওঁ। জ্যেষ্ঠ ভাতৃৰ নিজ ভায়েকৰ সন্ধান ওলোৱাৰ পাছতে ভাবুক হৈ কেমেৰাৰ সন্মুখত উচুপি উঠে আৰক্ষী প্ৰশাসন, ৰেলৱে আৰক্ষীৰ লগতে সংবাদ মাধ্যমৰ লোকসকলক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে। বোকাজানৰ পৰা ত্ৰিদীপ গগৈ ৰিপৰ্টাৰ লাইভ অসম। ধন্যবাদ জনাইছোঁ আৰু প্ৰশাসনক ধন্যবাদ জনাওঁ। আমি যিটো এণ্ট্ৰি দিছিলোঁ থানাত, পাটনা JRP থানাত, এইটো উদ্যোগ কৰিছোঁ। আমি এতিয়া খুচি হ'লোঁ। ধন্যবাদ জনাইছোঁ সকলক। কিমান দিনৰ পিছত আপোনাৰ ভাইটিক লগ পালে? 8 দিন পিছত। 8 দিন পিছত মানে কেনেকৈ আপোনালোকে গম পালে, কি কথা হ'ল অলপ? নাই, ভাইটো ফোন কৰিছিলে মোক মোৰ নম্বৰত, এই মোগলচৰাইৰ পৰা। মোগলচৰাই তো কৈছিলে মোক যে দাদা মোক 2,000 টকা পঠা, মই কেইদিনৰ পৰা খোৱা নাই একো। তেতিয়া মই 500 টকা পঠাইছোঁ তাক অনলাইন জৰিয়তে। তো মোক কৈছে তই তাত থাকিবি, মই আহি আছোঁ। মই এইফালে গ'লোঁ, ভাই ঘৰত আহিলে। কোনে বোকাজানত তেওঁক থ'লেহি নে আপুনি আনিলেগৈ? নাই, ই কামাখ্যালৈকে অকলে আহিছে। তাৰপিছত আমাৰ চিনাকি মানুহ এটা বিহাৰৰ পৰা আহি আছিলে, সি দেখা পাই সুধিলে তাক, তুমি খোকন নেকি? বোলে হা, মই খোকন। তো এনেকৈ ঘটনা হ'ল, তো লৈ আহিছে মানুহজনে, দোকানলৈ আনিছে। ৰিপৰ্টাৰ